50 গ্ৰাম 100 গ্ৰাম হৈছে দেখিছে দানা যোনপিনে ছটিয়াইছে মাছ পুৰা উভৈ নদী কৰি আহিছে আগতে মই মাছৰ ভিডিঅ' বহু কেইজনৰ তাত বনাইছো কমেন্টত বিশেষকৈ এটা কমেন্ট আহি থাকে মাছ কিনিছো পুখুৰীত মৰি গৈছে মাছ খুজিছিলো কিবা এটা দিছে কিবা এটা যদি এজন ব্যক্তিয়ে মাছ ফাৰ্মাৰ এজনৰ ওচৰলৈ যদি যায় তেখেতে বিশেষকৈ কি চাব লাগে আৰু মাছ লবলৈ এজন ব্যক্তি আহিছে কাৰ্বি আংলঙৰ পৰা দাদাৰ পৰা আগতে মাছ লৈছিলে নে হয় আগতে শিঙি মাছ লৈছিল সাকসেস হৈছে নে বাৰু তেখেতৰ ফিচাৰী এই ফিচাৰীতে তেখেতে মাছসমূহ উৎপাদন কৰে আপোনালোকে মাছৰ পোনা লোৱা হলদি মাছৰ স্পন ল'ব স্পন ল'লে আপুনি কম ৰেটতে ল'বলৈ পাৰে বাৰু সাকসেসও হ'ব বৰ্তমান ষ্টক আছে শিঙি আছে মাগুৰ আছে কাৱৈ আছে পাভ আছে গুলচা আছে কাৱৈ মাছৰ স্পন পাব শিঙি মাছৰ পাব মাগুৰ মাছটো বৰ্তমান পোনা ষ্টক আছে বহুতে কৈ থাকে যে মোৰ ঘৰত ইমানখিনি মাটি নাই মাছৰ ফাৰ্মিং কৰিবলৈ যাৰ পুখুৰী নাই যাৰ মাটি নাই তেখেতেও কৰিব পাৰিব টেংকি বনাই কৰে তাতেও পাৰিব অসমৰ প্ৰডাকশ্যন হ'ব লাগিব কেটফিছ মাছৰ বাকলি নাই অকল ছালটোহে আছে স্কিনত যদি কিবা কাৰণত অকণমান স্পট হৈ যায় এই মাছটো কোনেও বচাব নোৱাৰে আপোনালোকে য'তেই মাছ কিনিবলৈ যায় অনলি মই দাদাৰ কথাই কোৱা নাই বেলেগতো যদি আপোনালোকে মাছ কিনিবলৈ যায় প্ৰকৃতাৰ্থত তেখেতৰ লোকেশ্যনত যাব গৈ আপোনালোকে চাব যে তেখেতে আচলতে উৎপাদন নিজে কৰিছেনে নাই অসমত বিলুপ্তি হৈ যোৱা থলুৱা মাছৰ ফাৰ্মিং কৰিম বুলি ভাবিছে নেকি যদি আপোনালোকে অসমত বিলুপ্তি হৈ যোৱা থলুৱা মাছৰ ফাৰ্মিং কৰিম বুলি ভাবিছে আপুনিও কৰিবলৈ পাৰিব যদি আপুনি বহু দিনৰ পৰা ভাবি আছে কেটফিছ মাছৰ ফাৰ্মিং কৰোঁ বুলি আপুনিও কৰিবলৈ পাৰিব আজি এনে এজন ব্যক্তিৰ ওচৰলৈ আহিছো যিজনে অসমত বিলুপ্তি হৈ যোৱা মাছ অৰ্থাৎ কেটফিছ মাছৰ ফাৰ্মিং তেখেতে কৰি আছে তেখেতে বহুত বছৰৰ পৰা এই মাছৰ ফাৰ্মিঙৰ লগত জড়িত হৈ আছে আৰু তেখেতৰ পৰা সমগ্ৰ অসমবাসীয়ে মাছ লৈ গৈ পেলাই বৰ্তমান ফাৰ্মিং কৰি আছে নমস্কাৰ দাদা হয় নমস্কাৰ প্ৰথমতে আপোনাৰ শুভ নামটো জনাব মোৰ নাম ফাৰুক আব্দুল্লাহ আপোনাৰ এই মাছৰ ফাৰ্মিংখনৰ এড্ৰেছটো জনাব আমাৰ এই মাছৰ ফাৰ্মিঙৰ এড্ৰেছটো হৈছে গাঁও শিলপুখুৰী থানা মেকিৰবেথা ডিষ্ট্ৰিক্ট মৰিগাঁও অসম আপুনি কি মাছৰ ফাৰ্মিং কৰি আছে প্ৰথমত আমি শিঙি আৰু কাৱৈ মাছ দি কৰিছিলোঁ এতিয়া বৰ্তমান মাগুৰ আৰু পাভ মাছটো মানে এই 4টা প্ৰজাতিৰ মাছ আমাৰ ইয়াত নিজে আমি প্ৰডাকশ্যন কৰিছোঁ ব্ৰিডিং কৰিছোঁ গুলচাটো মই কৰিম চেষ্টা কৰিছিলোঁ কিন্তু বুঢ়াটো আছে কিন্তু বুঢ়াটো জালত নাহে কাৰণে কৰিব পৰা নাই কেইদিন পিছত মানে গুলচাটো কৰিম পুখুৰীখন সিঁচিম এতিয়া বাৰিষাৰ কাৰণে সিঁচিব নোৱাৰো এতিয়া বৰ্তমান কি ষ্টক আছে এতিয়া বৰ্তমান পাভ মাছৰ পোনাটো ষ্টক এভেইলেবল আছে কাৱৈ মাছৰ আছে শিঙি মাছৰ আছে মাগুৰ মাছৰ আছে আগতে মই মাছৰ ভিডিঅ' বহু কেইজনৰ তাত বনাইছো কমেন্টত বিশেষকৈ এটা কমেন্টে আহি থাকে মাছ কিনিছো পুখুৰীত মৰি গৈছে মাছ খুজিছিলো কিবা এটা দিছে কিবা এটা যদি এজন ব্যক্তিয়ে মাছ ফাৰ্মাৰ এজনৰ ওচৰলৈ যদি যায় তেখেতে বিশেষকৈ কি চাব লাগে এজন কাষ্টমাৰ যদি মাছ কিনে প্ৰথমতে চাব লাগিব মাছৰ কোৱালিটি চাব লাগিব মাছ ক'ৰ পৰা আহিছে ইয়াৰে আমাৰ অসমৰে প্ৰডাকশ্যন হয় এইটো জেগাৰে হয় নে নহয় এইখিনি প্ৰথমত চাব লাগিব এইটো কেনেকৈ চাব লাগিব এইখিনি চাবলৈ হ'লে যদি কাষ্টমাৰ এজন আহে আহি পেলাই চাব চেম্বাৰত এনেকুৱা চেম্বাৰত মাছ ৰাখি থৈছে এই মাছটো ক'ৰ পৰা উঠাই আনিছে জেগাটো চাব লাগিব পুখুৰীটোত চাব লাগিব কোনটো পুখুৰীৰ পৰা মাছটো উঠাই দিছে হয়তো কাষ্টমাৰ অহাৰ আগত মাছ উঠাই আনি থ'ব লাগিব নহ'লেতো আৰু নিব নোৱাৰে না যিটো পুখুৰীৰ পৰা মাছটো মাৰিব নেটিং কৰিব সেইটো পুখুৰীততো মাছ থাকিব অলৰেডি সেই পুখুৰীত গৈ পেলাই মাছটো চাব লাগিব সেইটো মাছ হয় না বেলেগ মাছ হয় তাৰ পৰা চাই যাচাই কৰিহে মাছ কিনিব লাগে মানে চালি জাৰি চাই আপুনি মাছ কিনিব দিছে বহুতে ভিডিঅ' মই বনাই দিওঁ ডাইৰেক্ট স্ক্ৰীনত ফোন মাৰে অনলাইন অৰ্ডাৰ কৰি দিয়ে মোৰ মতে অনলাইন অৰ্ডাৰ কৰা সলনি তেখেতে নিজে এবাৰ আহক ভেৰিফাই কৰি চাওক যে প্ৰকৃততে তেখেতে মাছৰ ফাৰ্মিং কৰিছে নে নাই তাৰ পিছতে মাছটো ল'ব লাগে কথাটো হৈছে কি আপোনাৰ 1 টকা হ'লেও টকা 1 লাখ টকা হ'লেও টকা 1 টকাও আমি কেতিয়াবা বিচাৰি নাপাওঁ আমাৰ মানুহে মোক এইটো এনেই নিদিয়ে 1 টকা এটা যাই অনলাইনত পঠাম এইটো আমি যদি একবাৰ আহো কাষ্টমাৰ যদি একবাৰ আহে আহি পেলাই যাচাই কৰি পেলাই যদি জেগাটো ঠিক ঠাক পায় মানুহজন বিশ্বাসত পায় যে মানুহজন ঠিকেই আছে বিশ্বাসত আমি ল'ব পাৰোঁ এতিয়া তাৰ পিছৰ পৰা আহিব নালাগে প্ৰথমত আহিব লাগে প্ৰথমতে আৰম্ভণিতে এবাৰ আহিব লাগে যেতিয়া তেখেতৰ মনত এটা বিশ্বাস হৈ গ'ল তেতিয়া নেক্সট তেখেতে অনলাইন অৰ্ডাৰ কৰিও মাছটো ল'লে কোনো ধৰণৰ অসুবিধা নহয় দাদাৰ পৰা বহুতে মাছ লৈছে বৰ্তমান সাকসেস হৈও আছে যিহেতু তেখেতে নিজেই মাছৰ ফাৰ্মিং কৰি আছে আৰু মাছ ল'বলৈ এজন ব্যক্তি আহিছে কাৰ্বি আংলঙৰ পৰা তেখেতৰ পৰা এটা ফিডবেক ল'বলৈ চেষ্টা কৰিছো তেখেতে যিহেতু আগতেও বোলে মাছ লৈ গৈছে নমস্কাৰ দাদা নমস্কাৰ প্ৰথমতে আপোনাৰ শুভ নামটো জনাব মোৰ নাম শ্ৰী প্ৰদীপ খাগলাৰী ক'ৰ পৰা আহিছে মই কাৰ্বি আংলং ফুলনিৰ পৰা আহিছোঁ দাদাৰ পৰা আগতেও মাছ লৈছিলে নে হয় আগতে শিঙি মাছ লৈছিলোঁ সাকসেস হৈছে নে বাৰু বৰ্তমানতো সাকসেছে আৰু এতিয়া সাকসেছ হোৱাৰ কাৰণে ধৰি লওক আকৌ নতুনকৈ এতিয়া কাৱৈ মাছ ল'বলৈ আহিছোঁ আগতে আপুনি শিঙি মাছ লৈছিলে আপুনি আকৌ কাৱৈ মাছ ল'বলৈ আহিছে কিমান মান মাছ লৈছিলে আগতে আমি 50,000 লৈছিলোঁ 50,000 আগতে 50,000 মাছ লৈছিলে এতিয়া বৰ্তমান তেখেতে কাৱৈ মাছ ল'বলৈ আহিছে যদি আপুনিও মাছৰ ফাৰ্মিং কৰোঁ বুলি ভাবিছে আপুনিও কৰিবলৈ পাৰিব মানে অসমবাসী ৰাইজক কিবা বাৰ্তা দিব নেকি আপোনাৰ জৰিয়তে
জৰিয়তে? যিসকল নিবনুৱা আছে এনে বহি নাথাকি যাতে এইবিলাক কৰ্মতে লাগে, নিজৰ উপাৰ্জন এটা হ'ব, ঘৰখনো চলি পাৰিব, সমাজৰো কিবা এটা উন্নতি হ'ব। তেখেতক যে আপুনি মাছ দিছিলে ছাকচেছ হৈছে, অসমবাসীক যি আপুনি পৰামৰ্শ দিছিলে তেখেতকো একেই পৰামৰ্শ দিছেনে? মই ভিডিঅ'টো যেনেকে কওঁ বাস্তৱত তেনেকে পৰামৰ্শ দিওঁ, হয়নে? হয় হয় আমাৰ ইয়াত আহিলে মাছ লৈ গ'লে আমি ধুনীয়াকে যিমানখিনি পৰামৰ্শ দিওঁ লিখি লৈ যাব দিওঁ। দাদা আজিও লিখি লৈছে, আগত হয়তো মুখে কৈ দিছিলো বা লিখি নিদিছিলে, মই পাহৰি গৈছো, কিন্তু আজি আকৌ মই নিয়ম কেইটামান কৈছো কি কি দিব লাগে, দাদা লিখি লৈ গৈছে। প্ৰেক্টিকেলি লগত মানে থিয়ৰি চব একেলগত মিক্স কৰি আমি চেষ্টা কৰি আছো যাতে ফাৰ্মিংটো ভালকে চলাব পাৰে। মানে আগতে আপোনাৰ লগত ভিডিঅ' কেইবাটাও বনাইছো, আপুনি ভিডিঅ'ত যোনকেইটা পৰামৰ্শ দিছিলে সেই একেই পৰামৰ্শ দাদাকো দিছে। যোনসমূহ পৰামৰ্শ দাদাই দিছে সেই পৰামৰ্শ মতে যদি আপোনালোকে মাছৰ ফাৰ্মিং কৰে আপুনিও নিশ্চয় ছাকচেছ হ'ব। দাদাৰ মাছ নিয়াৰ কিন্তু বেছি দিন হোৱা নাই। কিমান দিনমান হৈছে বাৰু? 2.5 মাহ হৈছে। মাছটো কিমান ডাঙৰ হৈছে কওকচোন? 2.5 মাহত মুঠতে আপোনাৰ ধৰি লওক ইমানটো ধৰি লওক 50 গ্ৰাম 50 গ্ৰাম তেনেকে হৈ যাব। মানে প্ৰফিট হৈছে আৰু। প্ৰফিট হৈছে আৰু। আপোনাৰ টোটেল মাটি কিমান বিঘা আছে? আমাৰতো মাটি ইমান নাই, মাটি আপোনাৰ আব্বাৰ মাটি আছিলে 9 বিঘা মান আছে। যিবিলাক পুখুৰী আছে লিজ লোৱা, ভাড়া লোৱা আছে, ভাড়া লৈ পেলাই কাম কৰি আছে। তেখেতে লিজতো লৈ লগতে তেখেতৰ পিছফালে নিজৰো মাটি আছে, সেই মাটিত বৰ্তমান তেখেতে মাছৰ ফাৰ্মিং কৰি আছে। অসমৰ জলবায়ুত যিসমূহ মাছ ফাৰ্মিং কৰে সেইসমূহ মাছ যদি আপোনালোকে লৈ যাই পেলাই ফাৰ্মিং কৰে তেনেহ'লে 100% আপুনি ছাকচেছ হ'বই। বৰ্তমান তেখেতৰ পিছফালে আহিলো আৰু তেখেতৰ পিছফালৰ পুখুৰীত আহিলো, ফিচাৰীত আহিলো। বৰ্তমান তেখেতৰ ফিচাৰী, ইয়াৰ পৰা তালৈকে তেখেতৰ ফিচাৰী, আৰু এই ফিচাৰীতে তেখেতে মাছসমূহ উৎপাদন কৰি আপোনালোকক চেল কৰে। তো দাদা এয়া সকলো আপোনাৰ ফিচাৰীয়ে নে? হয় হয়, আমাৰ ফিচাৰী। টোটেল কেইটা ফিচাৰী আছে? ইয়াত আপোনাৰ আমাৰ 9টা ফিচাৰী আছে। 9টা আছে। এই আগলৈ 9টা আছে, এইটো এটা 2টা, 11টা আছে। টোটেল 11টা ফিচাৰী। 11টা ফিচাৰী ইয়াত আছে। আচ্ছা, টোটেল তেখেতৰ 11টা ফিচাৰী আছে। ইয়াৰ পৰা তালৈকে তেখেতৰ ফিচাৰী, লগতে এইপিনেও তেখেতৰ ফিচাৰী আছে। টোটেল 11টা পুখুৰীত তেখেতে বৰ্তমান মাছ উৎপাদন কৰি আছে, মাছৰ ফাৰ্মিং কৰি আছে। আৰু আপোনালোকে ফাৰ্মিং যদি কৰোঁ বুলি ভাবিছে তেখেতৰ পৰা মাছসমূহ ল'বলৈ পাৰিব। বৰ্তমান এই পুখুৰীটোত কি মাছৰ ফাৰ্মিং কৰি আছে? এইটো পুখুৰীত আপোনাৰ কাৱৈ মাছৰ ফাৰ্মিং কৰি আছো। কাৱৈ মাছৰ কৰিছে? হয় হয়, আৰু লগত শিঙি মাছো আছে। শিঙি মাছো আছে? হয়, কাৱৈ মাছটো বেছি, শিঙি মাছটো কম আছে। দুইটা মিক্স কৰিছে? দুইটা মিক্স কৰিছো। আচ্ছা, কাৱৈ আৰু শিঙি মাছৰ বৰ্তমান এই ফিচাৰীটোত ফাৰ্মিং কৰি আছে, আপোনালোকে দেখিব পাৰিছে। সাইজ কিমান মান হৈছে এতিয়া? এইটো আপোনাৰ 50 গ্ৰাম 100 গ্ৰাম তেনেকুৱা সাইজ হৈছে। 50 গ্ৰাম 100 গ্ৰাম হৈছে? 50 গ্ৰাম 100 গ্ৰাম। আচ্ছা, 50 গ্ৰাম 100 গ্ৰাম হৈছে। দেখিছে দানা যোনপিনে ছটিয়াইছে, মাছ পুৰা উভৈ নদী কৰি আহিছে। তো এয়া দেখিছে সকলো মাছ, চাওক কিমান মাছ আছে। কিমান মান মাছ আছে বাৰু আপোনাৰ মতে আইডিয়া? এইটোত বহুত হ'ব মাছ। এইটোত এতিয়া বৰ্তমান 20 কুইণ্টেল মাছ হ'ব লাগে। 20 কুইণ্টেল মান আমাৰ হ'ব ন? এটা আইডিয়া, কিন্তু যেতিয়া নেকি মাছটো পুৰা হাৰ্ভেষ্টিঙৰ সময় হ'ব তেতিয়া হয়। আপোনাৰ 40 কুইণ্টেল মান হৈ যাব। আচ্ছা, ইয়াত মাছৰ পোনা দিছিলে নে স্পন দিছিলে? ইয়াত আমি স্পনেই দিছিলোঁ। দিয়াৰ পিছত মানে স্পন দিয়াৰ পিছত পোনা বিক্ৰী কৰিছোঁ। হয়। কৰাৰ পিছত মানে যিখিনি আছিলে সেইখিনি আৰু কৰি আছোঁ। আচ্ছা আচ্ছা, মানে ইয়াত স্পন দিছিলে এইটো হয়, ফিচাৰীত, স্পন আৰু বহু কাষ্টমাৰক আপুনি মানে পোনা বিক্ৰী পোনা কৰিছে, বিক্ৰী কৰিছোঁ ইয়াৰ পৰা। আৰু ইয়াত আপুনি নিজে ফাৰ্মিঙো কৰিছে? ফাৰ্মিং কৰিছোঁ। আচ্ছা, এইখিনি হাৰ্ভেষ্টিঙৰ সময়ত মানে বিক্ৰী কৰা হ'ব? বিক্ৰী কৰা হ'ব। হয়। আচ্ছা, আৰু এইটো ফিচাৰীত কি আছে? এইটো পুখুৰীত আপোনাৰ শিঙি মাছ আছে আৰু মাগুৰ মাছ আছে। শিঙি আৰু মাগুৰ মিক্স হয়। কৰিছে? ৰ'দৰ টাইমটো দানা দিলে উঠি নাহে। আচ্ছা আচ্ছা, পুৰা হিট হৈ গৈছে না পানী, কিন্তু হয়, কাৱৈ মাছটো হিট হ'লেও খায় মানে? আচ্ছা কাৱৈ মাছ ৰ'দত উঠি যায় মানে খাব পাৰে। আচ্ছা আচ্ছা, শিঙি মাছ খাব নোৱাৰে। খাব নোৱাৰে ন? মানে অভাৰ ৰ'দ পৰি থাকিলে সি ওপৰলৈ গৰম নাহে? হ'লে ওপৰলৈ নাহে। আচ্ছা আচ্ছা, ইয়াত কৰিছে তেখেতে শিঙি আৰু মাগুৰ মাছৰ ফাৰ্মিং কৰিছে, আৰু ইয়াত কৰিছে তেখেতে শিঙি আৰু কাৱৈ মাছৰ। গতিকে এইকেইটা হৈছে আপোনাৰ ডাঙৰ মাছ। হয়। এইটো ডাঙৰ মাছ আছে, হয়, আৰু সিফালে যে দেখা পাইছে এইটো পোনা আছে। পোনা আছে? হয়। আচ্ছা, আপুনি বিশেষকে মই এটা কথা সোধো, যিহেতু অসমবাসী ৰাইজে এই ভিডিঅ'টো চাই মাছৰ ফাৰ্মিং কৰিবলৈ উৎসাহিত হ'ব, আপোনাৰ মতে মাছৰ স্পঞ্জ ল'লে ছাকচেছ বেছি হয় নে পোনা ল'লে বেছি ছাকচেছ হয়? কথাটো হৈছে কি, আমি যে স্পনটো পুখুৰীত পেলাই হয় পোনাটো তৈয়াৰ কৰোঁ, হয় ইয়াততো ধৰক আমিতো আৰু নিজে খাটিব নোৱাৰো। হয় আমাৰ ইয়াত লেবাৰে খাটি থাকে, হয় লেবাৰে কষ্ট কৰে, লেবাৰক পইচা দিব লাগে। মানে ইয়াত আমাৰ কৰ্মচাৰী যিমান ৰাখিছে সিমান পইচা দিব লগা হৈছে, দিবলগীয়া হৈছে। আৰু সেই কৰ্মচাৰীক যে পইচা কেইটা দিছো, পইচা ক'ৰ পৰা আনিছো? হয়, পইচাটো সেই কাষ্টমাৰৰ পৰা আমি লৈ আছো না, লৈ আছে। হয়, এই কৰ্মচাৰীৰ পইচা লৈছো, আমাৰ লাভৰ পইচা লৈছো, গোটেইখিনি লৈ পেলাই নিজেও খাই আছো, নিজেও চলি আছো, আমাৰ কৰ্মচাৰীও চলি আছে। চলি আছে। আৰু যদি কাষ্টমাৰে ডাইৰেক্ট স্পন লৈ যায়,
স্পন লৈ নিজে নাৰ্ছিং কৰে। এতিয়া আমি নাৰ্ছিং কৰি আছো, আমি কৰাতকে যদি কাষ্টমাৰে নিজে কৰে তেতিয়াহ'লে এই খৰচখিনি যে হৈছে মাজত এইখিনি আৰু নহ'ব, বাচি যাব। এইখিনি বাচি যাব। আচ্ছা, নিজৰ নাৰ্ছিংটো নিজে কৰি ল'ব, যেতিয়া খৰচটো বাচি যাব, মাছৰ পোনাটো কম ৰেটতে পাই যাব। কম ৰেটতে পাব। হয়। মানে পোনা কিনাতকে স্পন কিনিলে মানে তেখেতৰ বেছি প্ৰফিট হ'ব। বেছি প্ৰফিট হ'ব। আচ্ছা, এইটো কথা আপুনি নিশ্চয় শুনিলে। আপোনালোকে মাছৰ পোনা লোৱা সলনি মাছৰ স্পন ল'ব। স্পন ল'লে আপুনি কম ৰেটতে ল'বলৈ পাৰিব আৰু ছাকচেছো হ'ব। হয়। সেইটো কথা দাদাই কৈছে। আপুনি যে ক'লে এইটো মাছত শিঙি আৰু কাৱৈ মাছ আছে, এইটোত মাগুৰ আৰু শিঙি আছে। আপুনি যে ক'লে পাভ আৰু গুলচাও আছে, সেইকেইটা ক'ত আছে? পাব মানে আমাৰ পুখুৰীবিলাক ইয়াত গোটেইকেইটা নহয়, হয়, বেলেগত আৰু আছে আপোনাৰ 6টা পুখুৰী। বেলেগতো আছে। 6টা পুখুৰী আছে। 6টা পুখুৰীত আপোনাৰ তাতেও আপোনাৰ 8 বিঘা 9 বিঘা মাটি আছে। হয় হয়, 8 বিঘা 9 বিঘা বেলেগতো আছে, বেলেগ লোকেশ্যনত। হয়, মানে তাততো ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ মান দূৰত। আচ্ছা আচ্ছা, তাত আপোনাৰ হেৰি আছে, পাব আছে, হয়, গুলচা আছে। হয়, আপুনি নিজে উৎপাদন কৰিছে? নিজে মইতো আগৰ পৰাই কৈ আছো, দেখি আছে না যে মই নিজেই কৰি আছো। হয় হয়, আৰু কাৰোবাৰ ওপৰত মই ডিপেণ্ডো নকৰে, যি কৰে মানে নিজেই কৰে। যি কৰিম নিজে কৰিম, নকৰিলে যদি মই নোৱাৰো তেতিয়াহ'লে এৰি দিব। আচ্ছা, তেখেতে নিজৰ ওপৰত নিৰ্ভৰশীল, আনৰ ওপৰত নিৰ্ভৰশীল নহয়, এইটো কথাই কৈছে। তেখেতে যদি নিজে উৎপাদন কৰিব পাৰে তেতিয়াহে আপোনালোকক প্ৰভাইড কৰিব। তেখেতে যদি নিজে উৎপাদন কৰিব নোৱাৰে তেনেহ'লে আপোনালোকক প্ৰভাইড কৰিব নোৱাৰিবও পাৰে। গতিকে বৰ্তমান ষ্টক আছে, শিঙি আছে, মাগুৰ আছে, কাৱৈ আছে, পাভ আছে, গুলচা আছে, 5টা মাছ বৰ্তমান আছে। যদি কাৰোবাক স্পন লাগে, স্পন পাবনে বৰ্তমান সময়ত? বৰ্তমান সময়ত স্পন, কাৱৈ মাছৰ স্পন পাব, হয়, শিঙি মাছৰ পাব, হয়, আৰু যদি কাৰোবাৰ মাগুৰৰটো নাপাব ন? মাগুৰৰ মানে ষ্টকত বৰ্ডাৰটো কম আছে। আচ্ছা, পোনা পাব নাই? পোনা পাব। পোনাও বেছি দিন নাপাব, কেইদিনমান পাব। আচ্ছা, মানে মাগুৰ মাছৰটো প্ৰায় শেষেই হৈছে। যদি কাৱৈ মাছৰ আপোনালোকক স্পন লাগে বা পোনা লাগে পাই যাব। যদি আপোনালোকক শিঙি মাছৰ স্পন লাগে বা পোনা লাগে সেইটোও পাই যাব। মাগুৰ মাছটো বৰ্তমান পোনা ষ্টক আছে, যদি লাগে কাৰোবাক স্ক্ৰীনত নম্বৰ দিয়া হৈছে, যোগাযোগ কৰিব পাৰিব। বহুতে কৈ থাকে যে মোৰ ঘৰত ইমানখিনি মাটি নাই মাছৰ ফাৰ্মিং কৰিবলৈ। এনে কোনোবাই যদি আৰম্ভণিতে মাছৰ ফাৰ্মিং কৰোঁ বুলি ভাবে, তেখেতক প্ৰথমতে কিমান মান মাটিৰ প্ৰয়োজন হ'ব? আমি চবকে কওঁ, খালি আমি যে কেমেৰাৰ সন্মুখত আহি কৈছোঁ তেনেকুৱা নহয়। আমাৰ ঘৰত কাষ্টমাৰ আহিলেও মই সেইটোৱে কওঁ যে যোনে মানে ফাৰ্মিংটো ষ্টাৰ্ট কৰিব লাগিলে 2 কটা মাটিৰ পৰা ষ্টাৰ্ট কৰক, 1 কটা মাটিৰ পৰা ষ্টাৰ্ট কৰক। যদি নিজৰ মাটি নাই, বেলেগৰ পৰা পুখুৰী এটা লিজ লৈ কৰক, কিন্তু কমাই কৰক। কমাই কৰি পেলাই যদি তাত ছাকচেছ হয়, আপুনি ছাকচেছ হ'ব পাৰে। 2 মাহতে গম পাই যাব আপুনি ছাকচেছ হ'ব না আপোনাৰ লছ হ'ব। লাভ লছ 2 মাহতেই ওলাই যায়। মাছটো কিমান ডাঙৰ হৈছে এইটো চালেই গম পাই যায়। মই সেইখিনি কওঁ যে 2 মাহৰ পিছত লাগিলে আপুনি আৰু বঢ়াই ল'ব। এতিয়া পুখুৰী নাই, যাৰ পুখুৰী নাই, যাৰ মাটি নাই, তেখেতেও কৰিব পাৰিব। যদি থকাৰ অকণমান জেগা আছে, যে ভিটি এটা আছে, তাত যদি টেংকি বনাই কৰে তাতো পাৰিব। কিন্তু কথাটো হৈছে কি, টেংকি বনাই কৰিলে অকণমান ব্যয়বহুল হয়, পইচাটো বহুত খৰচ হৈ যায়। টেংকি বনালেতো পইচা যাবই। পকা টেংকি যিহেতু বনাব, এটা টেংকি 1 লাখ টকাও যাব পাৰে, 50,000 টকা যাব পাৰে। সেই যিমানখিনি মানে টকা 50,000 টকা টেংকিত খৰচ কৰিব, সিমানখিনি দি পেলাই এটা পুখুৰী লিজ লয়, 2 বিঘা পুখুৰী এটা লিজ আৰামত ল'ব পাৰিব, 3 বিঘা পুখুৰী ল'ব পাৰিব, লিজত ল'ব পাৰিব। 50,000 টকা দিলে 3 বিঘা পুখুৰী পাই যাব। 3 বিঘা পুখুৰীত যিমানখিনি প্ৰডাকশ্যন হ'ব, এই আপোনাৰ 50,000 টকা খৰচ কৰি এটা টেংকিত ইমান নহ'ব, ইমানখিনি নহ'ব। মানে ইনভেষ্টটো বহুত বেছি হ'ব। এতিয়া ইয়াত আৰু এটা প্ৰশ্ন আহে যে আমি আছো টাউনত, চিটিত আছো, চিটিততো আৰু আমি পুখুৰী নাপাম। চিটিত যিসকল মানুহ আছে অকণমান চখত কৰিব বিচাৰিছে, টেংকিত কৰক, মাছ খাবও পাৰিব, মাছ চাবও পাৰিব, সময় এটা তাত মানে প্ৰবাহিত হ'ব, য'ত নেকি বেলেগ জেগাত সময়টো গুচি যায়, বেকাৰ সময়টো খটাব পাৰিব। মানে প্ৰডাকশ্যনটো হ'ব যদি টেংকিত কৰে হ'ব, 100% হ'ব। আচ্ছা, টেংকিত যদি আপোনালোকৰ বোলে মাটি নাই, বোলে মোৰ ঘৰতে মই মাছৰ ফাৰ্মিং কৰিম, তেনেহ'লে আপুনি এটা টেংকি বনাইও কৰিব পাৰিব। টেংকিটো পাৰিব। প্ৰডাকশ্যনটো ছেম হ'বনে? প্ৰডাকশ্যনটো ছেম হ'ব, কালাৰটো অকণমান আনফিট হৈ যায়। মানে পুখুৰীত কৰিলে যোনটো কালাৰ হয়, টেংকিত কৰিলে সেইটো কালাৰ নাহে। আৰু অকণমান কালাৰটো যদি এডজাষ্ট কৰিব বিচাৰে তেতিয়াহ'লে মাটি দিব লাগিব। মাটি অকণমান বেছিকৈ মাটি দিলে হয়, অকণমান কালাৰ আহি যায়। আচ্ছা, যদি আপোনালোকৰ মাটি নাই, মাছৰ ফাৰ্মিং কৰিবলৈ যদি ইচ্ছা আছে, সপোন আছে, দাদাৰ লগত যোগাযোগ কৰিব পাৰিব। দাদাই আপোনালোকক সম্পূৰ্ণ গাইড দিব যে টেংকিত কেনেদৰে মাছ পুহিব লাগে, কেনেদৰে আপোনালোকে টেংকি বনাই মাছৰ ফাৰ্মিং কৰিবলৈ পাৰিব। যদি মাটি আছে, পুখুৰী আছে, তেনেহ'লে চিন্তাই নাই, আপোনালোকে কৰিব পাৰিব। সকলোখিনি A to Z
দাদাই শিকাই দিব, আপুনি শিকাই দিব? নিশ্চয় নিশ্চয় মই শিকাই দিছো না নিদিছো এইটোতো আপুনি অথনি প্ৰমাণেই পালে। নিশ্চয় পালো, হয়। তেখেতসকল 2 মাহ আগত মাছ নিছে, হয়। এতিয়া আকৌ মাছ নিব আহিছে, হয়। এতিয়া আকৌ কৈ গৈছে 15 দিন পিছত আকৌ আহিব। মানে আহিয়ে থাকিব, মাছ লৈয়ে থাকিব। ইয়াত মজা থাকিলেহে আহিব। মজা যদি আপুনি এবাৰ ঠগ প্ৰবঞ্চনা কৰে, নেক্সট টাইমটো সি নাহিব, হয় নে নহয়? য'ত চেনি থাকে তাত আপোনাৰ পৰুৱা আহিব, একদম সঁচাই এটা ভাল কথা ক'লে দাদাই। কাৰ্বি আংলঙৰ পৰা এজন দাদা আহিছিলে, দাদাৰ ফিডবেকটো মই আপোনালোকক লৈছো, অলৰেডি আপোনালোকে চাইছে। দাদাই 2 মাহৰ আগত তেখেতৰ পৰা শিঙি মাছ লৈ গৈছিলে, আৰু 2 মাহত মাছটো বৰ্তমান 50 গ্ৰামৰ চাইজ হৈছে। তেখেত ছাকচেছ হৈছে, দাদাৰ পৰামৰ্শ মতে তেখেতে কাম কৰিছিলে। গতিকে তেখেত পুনৰবাৰ আহিছে, পুনৰবাৰ আহি বৰ্তমান কাৱৈ মাছৰ পোনা লৈ গৈছে। গতিকে বহু কেইজন তেনেকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহে, নিজে চাই পেলাই মাছ লৈ যায়, ছাকচেছ হয়, পুনৰবাৰ দাদাৰ ওচৰত আহে। এতিয়া দাদা এইখিনিতে মই এটা কথা সুধো, ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণে বিভিন্ন ভিডিঅ' সকলোৱে পাই থাকে মাছৰ ৰিলেটেড, মাছৰ ফাৰ্মিং এনেকৈ কৰক, মাছ আপোনালোকে ছাকচেছ হ'বই, বিভিন্ন ধৰণে বিভিন্ন ভিডিঅ' বনাই থাকে, বিভিন্নজনে বিভিন্ন ধৰণৰ ভিডিঅ' বনাই থাকে মাছৰ ওপৰত। আপুনি যিহেতু আপোনাৰ বহু বছৰৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপুনি এটা কথা মোক এতিয়া ক'ব লাগিব, মোৰ লগতে অসমবাসী ৰাইজক এটা কথা ক'ব লাগিব, কোনোবাই যদি এটা মাছৰ ভিডিঅ' চাই ফাৰ্মিং কৰোঁ বুলি ভাবে, তেখেতে প্ৰকৃততে কি চাই পেলাই মাছ কিনিব লাগে? ভিডিঅ' চালেইতো নহ'ব। ভিডিঅ' মানে বহুত ধৰণৰ মানুহ আছে, কোনোবা মানুহ আপোনাৰ ভাল বেয়াও থাকিব পাৰে, কাৰ মনত কি আছে কোনেও ক'ব নোৱাৰে। যেতিয়া নেকি ৰিলেশ্যন হ'ব, মাছ ল'ব বা লেনদেন হ'ব, তেতিয়াহে মানুহ চিনিব পৰা যায়। নিশ্চয়। কিন্তু সেইখিনি চিনিব হ'লে আপুনি অকণমান সতৰ্ক হ'ব লাগিব, নিজে অকণমান যাচাই কৰিব লাগিব, নিজে জেগাত আহিব লাগিব, আহি পেলাই মানুহৰ ভাষা ব্যৱহাৰ গোটেইখিনি জানিব লাগিব। যদি চবফালে ঠিকেই থাকে হয়, মাছখিনিও চাব লাগিব। মাছ যদি ভাল হয়, মাছৰ কোৱালিটি চাব লাগিব, সকলোখিনি যদি আপুনি ভাল পায়, আপোনাৰ মনৰ লগত মিল পৰে, তেতিয়াহে আপুনি মাছ কিনিব। আৰু মাছটো অসমৰ প্ৰডাকশ্যন হয় নে নাই, মেইন পইণ্টটো হৈছে অসমৰ প্ৰডাকশ্যন হ'ব লাগিব। কেটফিছ মাছৰ বাকলি নাই, অকল ছালটোহে আছে, স্কিনটো অকল আছে। স্কিনত যদি কিবা কাৰণত অকণমান স্পট হৈ যায়, এই মাছটো কোনেও বচাব নোৱাৰে। যদি কোনোবা মানুহে বচাব পাৰে, বহুত মানে দক্ষ হ'ব লাগিব, বহুত জানা মানুহ হ'ব লাগিব। সেই জানা মানুহ যদি হয়, তেতিয়াহ'লেহে মাছটো বচাব পাৰে, নহ'লে আৰু কোনো উপায়েই নাই। আপোনালোকে য'তেই মাছ কিনিবলৈ যায়, অনলি মই দাদাৰ কথাই কোৱা নাই, বেলেগতো যদি আপোনালোকে মাছ কিনিবলৈ যায়, প্ৰকৃতাৰ্থত তেখেতৰ লোকেশ্যনত যাব, গৈ আপোনালোকে চাব যে তেখেতে আচলতে উৎপাদন নিজে কৰিছেনে নাই, ফাৰ্মিং তেখেতে নিজে কৰি আছেনে নাই, সেইটো বস্তু আপোনালোকে মেইন থিং চাব লাগিব। মাছ মৰিলেও আপুনি ৰিটাৰ্ণ দিয়েনে? এইটো মই ক'লেতো নহ'ব। কাষ্টমাৰ যিবিলাক কাষ্টমাৰক ৰিটাৰ্ণ মাছ দিছোঁ, তেখেতসকলে ইয়াত থাকিব লাগিছিলে, কিন্তু মানুহে বহুত জেগাত আমাক মাতে যাবৰ কাৰণে, মই যাব নোৱাৰোঁ, সময় নাই। কিন্তু যদি সময় মিলাব পাৰোঁ, লাগিলে আপোনাক লৈ যাম। কাষ্টমাৰে কি কয়, আমি মাছ ৰিটাৰ্ণ দিছোঁ, কিমান দিছোঁ। সিদিনাখনো এজন মানুহক আমি 2.5 লাখ টকাৰ মাছ আনি দিছোঁ। আৰু আগতে এজনক ভিতৰত ভিডিঅ' বনাইছিলে, দৰঙৰ পৰা যে এজন টিচাৰ আহিছিলে, তেখেতে নিজেই কৈছে মাছ এবাৰ মৰোতে আপুনি ৰিটাৰ্ণ কৰি দিছে। আমাৰ প্ৰথম মানে বিজনেছৰ প্ৰথমবাৰ ডাঙৰ এটা লছ হ'ল, সেইটো কিবা কাৰণত এটা মিষ্টেক হৈছিলে, আমাৰ ভুলৰ কাৰণে হৈছিলে। মাছটো মানে দিব লাগিছিলে গেছ পেকিং কৰি কাৰ্টনত, আমি দিছিলোঁ মানে চেণ্টেক্সত, মানে চেণ্টেক্স ড্ৰাম আছে যে 500 লিটাৰৰ ড্ৰাম যিটো আছে, এই ড্ৰামত সোমাই দিছিলোঁ মাছ, মাগুৰৰ পোৱালি। তাৰপিছত মানে মাছখিনি মৰি গৈছিলে। যদি আমি অক্সিজেন দিয়া নাছিলোঁ, অক্সিজেন দিলেও হয়তো বেলেগ চিষ্টেমত দিছিলোঁ, কিন্তু কাম নাহিলে। মানে ড্ৰামৰ ভিতৰত পলিথিন সোমাই পেলাই অক্সিজেন দিছোঁ, জেগাটো বেছি নাই, অকণমান জেগাত মাছ বেছিকে সোমাই দি অক্সিজেন অকণমান দিছোঁ, অক্সিজেন শ্বৰ্ট হৈ পেলাই মাছ মৰি গৈছে। কিন্তু সেইটোতো কাষ্টমাৰৰ গাত একো দুখ নাই, মইহে দিছোঁ তেনেকে। মই যদি এই কাৰ্টনত মানে দিলোঁ হয়, তেতিয়াহ'লে ইমানখিনি ক্ষতি নহয়। কিন্তু মই লগালগ তেখেতক মাতিছোঁ, আহি মাছ লৈ গৈছে। সেইটো সময়ত মোৰ তাত মাগুৰ মাছ নাছিলে, পিছত মানে শিঙি মাছ লৈ গৈছে। মাগুৰ মাছৰ নাই কাৰণে, মাগুৰ মাছ পোনা নাছিলে কাৰণে শিঙি মাছ মই দি দিছিলোঁ। কিমান মান মাছ আপুনি ৰিটাৰ্ণ কৰিছিলে? তেখেতে আমাৰ পৰা 2.5 লাখ টকাৰ মাছ দিছিলে, আৰু ভাড়া চাৰা যি আছে সেইখিনি মই দিয়া নাই। যিটো কৰিছোঁ সেইটো কম। আপোনাৰতো অলৰেডি লষ্ট হৈ আছে, তথাপিও আপুনি মাছখিনি ৰিটাৰ্ণ কৰিছে 2.5 লাখ টকা। আজি যদি আপোনাৰ ঠাইত বেলেগ এজন হ'ল হয়, কেতিয়াও ৰিটাৰ্ণ কৰি নিদিলে হয়? সেইটো মানে বেলেগে দিবও নোৱাৰে। তাৰ মেইন কাৰণটো হৈছে কি, যদি ক'ৰবাৰ পৰা মাছ কিনি আনে, ধৰক আমি মাছ কলকাতাৰ পৰা আনিছোঁ, আনি পেলাই মাছ কাষ্টমাৰক দিছোঁ, দিয়াৰ পিছত মৰি গৈছে, এতিয়া যদি আমি মাছটো ৰিটাৰ্ণ দিওঁ, তেতিয়াহ'লেতো
বহুত লছ হ'ব, লছ হ'ব, কিনা মাছ লছ হ'ব, কিন্তু আমাৰতো কিনা নহয়, কিনা নহয়। আমাৰ নিজৰ প্ৰডাকশ্যনৰ মাছ হয়তো আমি দিছো, আমাৰ লেবাৰৰ খৰচ আছে, আমাৰ কৰ্মচাৰী যিটো খৰচ আছে সেইখিনি হয়তো আমাৰ লছ হৈছে, লছ হৈছে, আমাৰ লাভটো হোৱা নাই, নাই হোৱা, আৰু হাতৰ পৰা গ'লেও বেছি যোৱা নাই, অকমানহে গৈছে, অকমান গৈছে। সেইটো কাৰণে আমি দিব পাৰো, হয় হয় আমি দিব পাৰিম, আমি সেইটো কাৰণে গেৰাণ্টি দি কওঁ যে মাছ যদি মৰি যায়, কিবা অসুবিধা হয়, এক্সিডেণ্ট হয়, ৰিটাৰ্ণ দিম মই। ৰিটাৰ্ণ দিব, অলৰেডি আপুনি ৰিটাৰ্ণ দিছেও। দিছো আগন্তুক দিনত যদি কোনোবা কাষ্টমাৰে আপোনাৰ পৰা মাছ লয়, যদি কিবা কাৰণত মৰে, তেনেহলে তেতিয়াও আপোনালোকক ৰিটাৰ্ণ কৰি দিব। মই বিশেষকে এটা মাছতে লক্ষ্য কৰি থাকো, শিঙি মাগুৰ, এই দুটা মাছকে বেছি ফ'কাছ কৰি পেলাই ভিডিঅ' বনাই থকা যায়। আপুনি যে কৈ থাকে গুলচা, টেঙৰা, পাভ, এই পাভ মাছটো ফাৰ্মিং কৰিলে ছাকচেছ অসমত হ'ব নে নহয়? কথাটো হৈছে কি, পাভ মাছটো এই জাতিটো ইমান সৰু নহয়, দেখাতে সৰু দেখা যায়, কিন্তু বিলত যিটো মাছ পোৱা যায় সেই মাছখিনি ইমান ডাঙৰ নহয়, জেগা নাপায়, আহাৰ নাপায়, কিন্তু যেতিয়া নেকি ফাৰ্মিঙত আহে, নদীত পাভ মাছ নদীত বেছিকে থাকে, এই মাছটো প্ৰায় 150 গ্ৰামলৈকে ওজন হৈ যায়, 100 গ্ৰাম 150 গ্ৰাম ওজন হয়, 100 গ্ৰাম 150 গ্ৰাম এটা পাভৰ ৰেট, বৰ্তমান পাভ মাছৰ ৰেট যদি জিন্দা বিক্ৰী কৰে কমচে কম 800 পৰা 1000-1200 টকা কেজি ৰেট আছে বৰ্তমান সময়ত। মাগুৰ শিঙিৰতকৈ বেছি দাম? তাতকৈ বেছি, বাপৰে, তাতকৈ বেছি। শিঙি মাছৰতো বৰ্তমান 400-500 টকা ৰেট, হোলচেলটো 300-400 ভিতৰত আছে, আৰু পাভ মাছটো 800 পৰা 1000 টকাৰ ভিতৰত জিন্দা মাছ হ'ব লাগিব, ৰেট ইমানখিনি আছে। আৰু গোটেই অসমৰ মানুহে জানে, এইটো মই ক'বলগীয়া একো নাই, মানে এই বৰফ দিয়া যে পাভ আহে, পেকেট চিষ্টেম, বাহিৰৰ পৰা যিটো আহে, বাহিৰৰ পৰা যদি পাভ মাছ আমাৰ অসমলৈ আহে, অসমত কি মানুহে, অসমৰ ৰাইজে কি মাছ নাখায়? খাইতো না, বৰফ দিয়া মাছটোহে খাই আছে। জিন্দা খাব লাগে, জিন্দা অকমান খোৱাৰ মানে সোৱাদটো ল'বৰ কাৰণে অকমান চেষ্টা কৰিব লাগে। সেইটো কাৰণে আমি চবকে কওঁ, যাৰ পুখুৰী আছে চবেই পাভ মাছ লাগিলে কমকে পোহক, বিজনেছ আকাৰত লাগিলে পিছত পুহিব, আগত চাই লওক বস্তুটো কেনেকুৱা। এবাৰ মানে চবেই ফাৰ্মিং কৰি চাব লাগে। বৰফ দিয়া মাছতো আপোনাৰ 400-500 টকা কেজি। এই বৰফ দিয়া মাছটো যদি খাব পাৰো, এসপ্তাহ আগৰ 15 দিন আগৰ মাছ, মানে কেতিয়া মৰিছে ঠিক নাই, জিন্দা মাছটো আমি খাব লাগে। আৰু লোকেল অসমত মানে প্ৰডাকশ্যন হয়, আমাৰ ইয়াত এভেইলেবল আছে বৰ্তমান। পোনা আপোনাৰ 2 ইঞ্চি, 2.5 ইঞ্চি, 3 ইঞ্চি, এনেকুৱা 3.5 ইঞ্চি, এনেকুৱা চাইজৰ আছে। চাইজ লৈ দাম আছে, বেলেগ বেলেগ দাম আছে, দাম আমি ইউটিউবত নকওঁ, ফোন কৰি যদি কাষ্টমাৰে মই ধুনীয়াকে কম দামতে দিম। কম দামতে দিব, কম দামতে। আচ্ছা, এইটো কথা দাদাই কৈছে, আপোনালোকে পাভ মাছ খায় বহুতে, বাহিৰৰ পৰা যোনটো চালানী মাছ আহে সেইটোহে আপুনি সোৱাদ লৈ আছে। যদি আপুনি শিঙি মাছ, মাগুৰ মাছটো কৰি আছে ঠিকেই আছে, যদি আপুনি পাভৰ মাছৰ ফাৰ্মিং কৰোঁ বুলি ভাবিছে, পাভ মাছৰো আপোনালোকে ফাৰ্মিং কৰিব পাৰিব। অসমত খুবেই ডিমাণ্ড আছে এই মাছটোৰ। শিঙি মাছ, মাগুৰ মাছ যদি কৰি আছে, পাভ মাছৰো আপোনালোকে ফাৰ্মিং কৰি চাব পাৰে। দাদাৰ তাত বৰ্তমান পোনা ষ্টক আছে, সেইটো স্পন নাহে চাগে ন? স্পন হ'ব, স্পনো পাই যাব, বৰ্তমান পোনা আছে। যদি কাৰোবাৰ স্পন লাগে, স্পনো দিব পৰা যাব। স্পনো দিব পৰা যাব। আচ্ছা, যদি আপোনালোকে পাভ মাছৰ ফাৰ্মিং কৰোঁ বুলি ভাবিছে, তেখেতৰ তাত স্পনো ষ্টক আছে। যদি আপোনালোকক পোনা লাগে, পোনাও ষ্টক আছে। ৰেটটো বেছি ন? ৰেটটো মানে শিঙি মাছতকৈ অকমান বেছি, মাগুৰ মাছতকৈ অকমান কম। আচ্ছা, ডাঙৰ হলে মানে ৰেটটো যদি তেখেতে ডাঙৰ হলে যেতিয়া হাৰ্ভেষ্টিং কৰিব, মাৰ্কেটত চেলিং কৰিব, তেতিয়া আপোনাৰ মাগুৰ মাছ আৰু পাভ মাছ সেম ৰেটতেই থাকে। মাগুৰতকৈ অকমান বেছি থাকে, কম নাথাকে। মাগুৰতকৈ ৰেট বেছি। ডাঙৰ মাগুৰ আৰু পাভটো প্ৰায় সেমেই ডাঙৰ হয়, অকমান সৰু থাকে পাভটো, মাগুৰটো অকমান বেছি থাকে, মানে প্ৰফিটেবল। আৰু শিঙি মাগুৰতকৈ পাভটো বেছি প্ৰফিটেবল হয়। পাভ মাছৰ আৰু এটা কথা আছে, পাভ মাছৰ কোনো ধৰণৰ হেৰি নহয়, ইনফেকশ্যন নহয়, কোনো ধৰণৰ বেমাৰেই নহয়। আচ্ছা, মানে এই মাগুৰ মাছৰ, শিঙি মাছৰ যেনেকে বেমাৰ আক্ৰান্ত হয়, চেনিটাইজ কৰিব লাগে 1 সপ্তাহ 15 দিন পিছে পিছে, পাভটো তেনেকুৱা নহয়, মানে মেইনটেইন বেছি কৰিব লাগে। পাভটো মেইনটেইন ইমান কৰিব নালাগে। আচ্ছা, যদি আপোনালোকে ভাবি আছে মাছৰ ফাৰ্মিং কৰোঁ বুলি, শিঙি মাগুৰ যিসকলে বৰ্তমান সময়ত কৰি আছে দাদাৰ পৰা মাছ লৈ পেলাই, আপোনালোকে এবাৰ পাভ মাছৰো ট্ৰাই কৰি চাব পাৰে। যিহেতু পাভ মাছৰ আমাৰ অসমত খুবেই ডিমাণ্ড বেছি। মাগুৰ, শিঙি আপোনালোকে কৰিছে ঠিকেই আছে, এবাৰ পাভ মাছৰো আপোনালোকে ফাৰ্মিং কৰি চাব পাৰে। হাৰ্ভেষ্টিং যেতিয়া কৰিব 1200 টকালৈকে কেজি যায়গৈ, জেগালৈ কথা আছে। আপোনাৰ কোনোবা জেগাত মাছৰ এনেই দাম কম থাকে, সেইটো কথাটোতো আমি গোটেই অসমৰ কথাটোতো আমাৰ ইয়াত এইখিনি জেগাৰ পৰা, নগাঁৱত যোনটো ৰেট আছে গুৱাহাটীত সেইটো ৰেট নহ'ব পাৰে। আচ্ছা, বেছিও হ'ব পাৰে বা কমো হ'ব পাৰে। আচ্ছা, গতিকে আপোনালোকে এবাৰ পাভ মাছৰ ফাৰ্মিং কৰিব পাৰে। শিঙি মাগুৰ মাছত
ইনফেকশ্যন সোনকালে হয় বা 1 মাহৰ মূৰে মূৰে বোলে চেনিটাইজ কৰি থাকিব লাগে চেনিটাইজ কৰিব লাগে কিন্তু পাভা মাছৰ ক্ষেত্ৰত ইমান মেইনটেনেন্স কৰিব আপুনি নালাগে খুব কম খৰচত আপোনালোকে পাভা মাছৰ ফাৰ্মিং কৰিব পাৰে যিহেতু ডিমাণ্ডো খুবেই অসমত বেছি স্ক্ৰীনত নম্বৰ দিয়া হৈছে দাদাৰ তাত শিঙি মাগুৰটো আছেই লগতে আপোনালোকে পাভাও আপোনালোকে পাই যাব পোনা লগতে স্পন স্ক্ৰীনত এতিয়া যোগাযোগ কৰক নম্বৰ দিয়া হৈছে যোগাযোগ কৰি দাদাৰ পৰা আপোনালোকে মাছ লৈ দাদাৰ পৰামৰ্শ মতে আপোনালোকে পাভা মাছৰ ফাৰ্মিং কৰিবলৈ পাৰিব